নদীদ্বীপ মাজুলীত নিষিদ্ধ গাঞ্জা ব্যৱসায়ী চক্ৰ উৎখাত। প্ৰায় 1 কুইণ্টেল ওজনৰ 50 লক্ষাধিক টকাৰ ভাং জব্দ। পবিত্ৰ গোসাঁই ঘৰৰ থাপনাত পলিথিনে গাঞ্জাৰ টোপোলা। নগদ ধনসহ মাজুলী আৰক্ষীৰ জালত 6জন গাঞ্জা ব্যৱসায়ী। প্ৰথমতে এই দৃশ্য চাওক। ক'ত নাই ভাং। পবিত্ৰ গোসাঁই ঘৰৰ থাপনা, পঢ়া টেবুল, বিচনা সকলোতে ওলাইছে কেৱল কেজিয়ে ভাং। স্থান মাজুলীৰ পেৰাভাৰী গাঁও। এটা বিশেষ সূত্ৰই দিয়া খবৰৰ ভিত্তিত মাজুলী আৰক্ষীয়ে চলাইছিল অভিযান। গাঁওখনৰ অনিল বৰা নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই হতবাক আৰক্ষী, কিয়নো এটকা দুটকা নহয়, এই ঘৰটোত মজুত আছিল 50 লাখ টকাৰ নিষিদ্ধ গাঞ্জা। ওজনৰ হিচাপত প্ৰায় 1 কুইণ্টল। প্ৰথমে শুনক মূল অভিযুক্ত অনিল বৰাৰ এই অকপট স্বীকাৰোক্তি। মই ল'ৰা 4জনে দিছিলে, সেইটো সিহঁতে ক'ৰ পৰা আনি দিয়ে নাজানো, মই ঘৰত দিয়েহি। এটা কুইণ্টেল নহয় বাৰু, 95 কেজি আছিল। ল'ৰাকেইজন লখিমপুৰ, এটা গুৱাহাটী, এটা লখিমপুৰ, এজন আছে চুমা, এজন আছে বাবু ৰহমান। এইটো আগত দিছিলে, মানে মই বহুত দিন নকৰাকৈ আছিলোঁ। তাৰপিছত এতিয়া আকৌ নতুনকৈ বোলো দিয়ে যদি কৰোঁ বুলি ভাবিছিলোঁ। তাৰপৰা কালি আহিছিলে পালে আপোনাৰ ঘৰত। কিন্তু ইয়াৰ বিপৰীত ভাষ্য আটকাধীন যুৱক কেইজনৰ। ভাড়াত দিয়া বাহন উভতাই নিবলৈ আহোঁতেই আৰক্ষীয়ে কৰায়ত্ব কৰাৰ অজুহাত 3 যুৱকৰ। শুনক ভাষ্য। মোৰ একো চাপ্লাই কৰা নাই আৰু মোৰ গাড়ী নিছে, মই জাষ্ট গাড়ীখন নিব আহিছোঁ ইয়াত। তাৰে বাহিৰে মই একো চাপ্লাই এইবিলাক নাজানো। মই ইয়াত গাড়ীখনৰ কাৰণে ৱেইট কৰি আছোঁ। তাৰপিছত গাড়ীখন নাহি নাপাওঁ বুলি কয়, আমি ৰখিয়ে আছোঁ। গাড়ীখন নাহি নাপাওঁ, তাৰপিছত ক'লে যে ৰাতিপুৱা আহি পাব গাড়ীখন। আমি ৰাতিপুৱা যাম বুলি কৈছে, ৰাতিপুৱালৈকে ৰখি দিয়ে, ৰাতিপুৱা গাড়ীখন আহি পাব, তেতিয়া গাড়ীখন লৈ যাবা। তাৰপিছত ইহঁতে আহি পেলাই আমাক এনেকৈ কৈ দিলে। তাৰপিছত এতিয়া গমেই পাই আছে আপুনি। মোক আপোনাৰ শিৱঞ্চী কলেজৰ ওচৰত নাই, আমি দুটা অকল ফাংচন চাব আহিছিলোঁ। মই ইয়াক লৈ আহিছিলোঁ, ই মোক কৈছিলে গাড়ী আহি আছে বুলি, লগতে ফাংচনো আছিলে, তাৰপৰা সেইকাৰণে গোটেইকেইটা আহিছিলোঁ। পেৰাভাৰীৰ অভিযানত জব্দ হোৱা এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ভাংখিনি তেজপুৰ দিশৰ পৰা সৰবৰাহ কৰি আনিছিল চক্ৰটোৱে। নিশাৰ ভিতৰতেই মাজুলীৰ আন ক্ষুদ্ৰ বেপাৰীসকলক ভগাই দিয়াৰ কথা আছিল গাঞ্জাখিনি। তেজপুৰ চাইডৰ পৰা, সেই চাইডৰ পৰা এওঁলোক গোটেইকেইজনে গাড়ী 3খন গাড়ীত ভাং লৈ আহিছিলে মাজুলীলৈ। অনিল বৰাৰ ঘৰত এই গোটেই বৃহৎ পৰিমাণৰ ভাংখিনি লুকুৱাই ৰাখি আজিৰ ভিতৰতে এইখিনি মাজুলীৰ বিভিন্ন ঠাইত ছাপ্লাই দিয়াৰ সেইটো এটা পৰিকল্পনা তেওঁলোকে কৰিছিলে। ইতিমধ্যে জব্দ কৰা হৈছে প্ৰায় 1 কুইণ্টল ভাংসহ 2.5 লাখ টকা নগদ ধন। আমি আৰক্ষী দল এটা আহি ইয়াত উপস্থিত হওঁ আৰু ইয়াত তেওঁৰ ঘৰৰ পৰা, তেওঁৰ গাড়ীৰ পৰা আৰু তেওঁৰ ঘৰতে লাগি থকা ভাড়া ঘৰৰ পৰা আমি প্ৰায় 1 কুইণ্টলৰ ওচৰা-ওচৰি ভাং আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। লগতে 2.5 লাখ টকা আমি কেছ পইচাও আমি জব্দ কৰিছোঁ। ভাংখিনি এনেই আমাৰ যিটো ষ্টেণ্ডাৰ্ড বজাৰ মূল্য ভাঙৰ আজিকালি হৈছে পাৰ কেজি 50,000। সেইফালৰ পৰা চাবলৈ গ'লে যদি 1 কুইণ্টল ভাং আমি জব্দ কৰিছোঁ, 50 লাখৰ ওচৰা-ওচৰি হ'ব। গাঞ্জা সৰবৰাহত ব্যৱহাৰ কৰা 3খন বাহনো ইতিমধ্যে জব্দ কৰিছে অভিযানকাৰী দলটোৱে। আৰক্ষীৰ জালত মূল ব্যৱসায়ী অনিল বৰাৰ লগতে গুৱাহাটীৰ বিকি বৰ্মন, গোগামুখৰ ফুলন গগৈসহ মুঠ 6 সৰবৰাহকাৰী। এতিয়া ধৃত বেপাৰীকেইটাক জেৰা চলালে নিশ্চয় পোহৰলৈ আহিব পবিত্ৰ নদীদ্বীপ মাজুলীত এনে অপবিত্ৰ ব্যৱসায় চলোৱা আন বহু ৰৌ বৰালী। মাজুলীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।